31 ডিচেম্বৰত আপুনি এই তিনিটা বস্তু দান কৰক, আপোনাৰ বেয়া দিনৰ অৱসান ঘটি ভাল দিন আহিব। মই বিভিন্ন ভিডিঅ'ত আপোনালোকক কৈছোঁ যে 31 ডিচেম্বৰৰ দিনা আপুনি কি কৰিব। এতিয়া মই আজি আপোনালোকক ক'ম 31 ডিচেম্বৰৰ দিনাখন আপুনি কি তিনিটা বস্তু দান কৰিব, যিকেইটা দানে আপোনাৰ ভাল দিন আনিব। এতিয়া 2024 বৰ্ষটোত যদি আপুনি খুব বেছি বেয়া দিন দেখিছে, আপুনি বিচৰা নাই যে সেই দিনবোৰ আপোনাৰ 25 বৰ্ষটোলৈ ঘূৰি যাওক বা 25 বৰ্ষটোলৈ আকৌ বেয়া দিনবোৰ যাওক। আপুনি যদি বিচৰা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? 2024 বৰ্ষটোত মানে শেষত 31 ডিচেম্বৰৰ দিনা তিনিটা বিশেষ দান কৰিব। এই তিনিটা বিশেষ দানে কিন্তু আপোনাৰ বেয়া দিন নানে, ভাল দিন আনিব। কিন্তু বস্তুকেইটা ইমান ডাঙৰ বস্তু নহয়, একেবাৰে সৰু সৰু বস্তু সকলো ব্যক্তিয়ে দান কৰিব পাৰে। এতিয়া মই কথাখিনি কোৱাৰ আগত এটা ভাল খবৰ দিওঁ। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে মনিটাইজ কৰিব বিচাৰে, গ্ৰ'থ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়া জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম 2024 বৰ্ষৰ শেষৰ দিন অৰ্থাৎ 31 ডিচেম্বৰৰ দিনা আপুনি কি দান কৰিব। তাৰ প্ৰথমটো হৈছে গুড়। আপুনি 2024ৰ শেষৰ দিনাখন অৰ্থাৎ 31 ডিচেম্বৰৰ দিনাখন গুড় দান কৰিব। গুড় দানৰ যথেষ্ট মহত্ব আছে। আপুনি যদি গুড় দান কৰে, আপোনাৰ যিখিনি বেয়া দিন আছিল, নিগেটিভ যিবোৰ আপোনাৰ আছিল সেইবোৰ নোহোৱা হৈ যাব। লগতে আপুনি আৰু এটা বস্তু দান কৰিব পাৰে, সেইটো হৈছে মচুৰ দাইল। কিন্তু মচুৰ দাইলটো আপুনি সেইদিনাখন নাখাব, আপুনি দান কৰিব। গতিকে আপুনি সেইদিনাখন নাখাব আৰু মচুৰ দাইল আপুনি দান কৰিব পাৰে। আৰু একেবাৰে শেষত আপুনি ৰঙা বস্ত্ৰ দান কৰিব পাৰে, কাৰণ 31 ডিচেম্বৰ তাৰিখটো এইবাৰ পৰিছে মঙলবাৰ। মঙলবাৰ হৈছে হনুমান বাবাৰ বাৰ। গতিকে আপুনি সেইদিনাখন ৰঙা বস্ত্ৰ দান কৰিব পাৰে। আপুনি চাব এই তিনিটা বস্তু দান কৰি, কাৰণ এই বস্তুখিনি দান কৰিবৰ কাৰণে আপোনাক বৰ বেছি পইচাৰ এটা বাজেট আপোনাক নালাগে। আপুনি সৰু পইচাতে আপুনি কৰিব পাৰে। গতিকে আপুনি যদি বিচাৰে আপোনাৰ ভাল দিন অহাটো, এই তিনিটা সৰু সৰু বস্তু আপুনি দান কৰি চাব।